খাটনীয়া ডাঙৰীয়াই যিটো কথা ক'লে যে অসম চুক্তিৰ ক্ষেত্ৰত ঔদ্যোগিক উন্নয়ন বা অন্যান্য যিবিলাক সংস্থা তৈয়াৰ কৰা হৈছে সেইবিলাকৰ ক্ষেত্ৰত যিবোৰ অৱহেলা এই অৱহেলাটো কিহৰ কাৰণে হৈছে আজি মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰফুল্ল মহন্ত ডাঙৰীয়াই এটা কথা উল্লেখ কৰিলে যে এই চুক্তিখন যেতিয়া স্বাক্ষৰ হ'ল তেতিয়া আকৌ এই কথাটো কোৱা হ'ল যদি কিবা অসুবিধা হয় যদি সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ চিন্তা চৰ্চা বিশ্বায়নৰ কথা আহি পৰিলে আমি বিশ্বায়নৰ দিশটো চাব লাগিব আৰু সকলো দিশ চাই যদি আমি ভাবোঁ যে এই যিবিলাক তথ্য এই চুক্তিখনত আছে সেই তথ্যবিলাকেই যথেষ্ট নহয় আৰু যদি কিবা সংযোজনৰ প্ৰয়োজন আছে তেতিয়াহ'লে এই কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এই কৰ্তৃত্বটো সেই চুক্তিখনে দিছে গতিকে মই ভাবোঁ যে প্ৰতিটো কেন্দ্ৰীয় চৰকাৰে হওক ৰাজ্যিক চৰকাৰে হওক বা সদৌ অসম ছাত্ৰ সন্থাই হওক তেওঁলোকে তেওঁলোকৰ ভূমিকা পালন কৰি আৰু কি ধৰণে এই যিটো চুক্তি হ'ল এই চুক্তিৰ সুস্থ ৰূপায়ণ কৰি আমি প্ৰকৃতাৰ্থত যিটো আন্দোলন কৰি শ মানুহ মৰিল শ পংগু হ'ল আৰু বহুতৰ শিক্ষাজনিক বৰ্ষ নষ্ট হ'ল আৰু বহুতৰ জীৱন বিপদাপন্ন হ'ল আমি সকলোবিলাক কথা লক্ষ্য ৰাখি আৱেগক বাদ দি আমি যুক্তিৰ দ্বাৰা সকলোবিলাক চাব লাগিব চালি জাৰি চাই আমি এই কথাটো ক'ব লাগিব আৰু এটা কথা খাটনীয়া চাহাবৰ উদ্ধৃতিৰে মই কওঁ যে আজি নদী বান্ধৰ কথাটো এটা প্ৰাসংগিক এইকাৰণেই মই কৈছোঁ যে আমাৰ ভাৰতবৰ্ষত আন্তৰ্জাতিক আইনৰ সাৰোগত কৰি এখন আইন কৰা হৈছে যিখন বায়'লজিকেল ডাইভাৰ্চিটি এক্ট বুলি কোৱা হয় জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আইন তাত ৩৬ নং ধাৰাত স্পষ্টভাৱে আছে যে কেন্দ্ৰীয় চৰকাৰে হওক ৰাজ্য চৰকাৰে হওক যদি তেনেকুৱা কিবা উন্নয়নমূলক ব্যৱস্থা বা উদ্যোগ স্থাপন কৰিবলৈ হয় তেতিয়া যিটো জৈৱ বৈচিত্ৰ্যত যিসকল মানুহ পুৰুষানুক্ৰমে বসবাস কৰি আছে তেওঁলোকৰ যিটো ইণ্ডিজিনাছ নলেজ স্থানীয় যিটো জ্ঞান সেই জ্ঞানক প্ৰাধান্য দিব লাগিব তেওঁলোকৰ লগত আলোচনা কৰিব লাগিব আৰু তেওঁলোকক যদি সন্মান কৰিব পৰা যায় যে এইটো উন্নয়নমূলক ব্যৱস্থাৰে তেওঁলোকৰ জৈৱ বৈচিত্ৰ্যৰ কোনো বিনষ্ট নহয় তেতিয়াহে তেওঁলোকে এই উদ্যোগবিলাক ল'ব পাৰিব আৰু এটা কথা মই আপোনালোকক এইটো ক্ষেত্ৰতে উনুকিয়াই থওঁ এইটো অসম চুক্তিৰ লগতে আছে যিহেতু সময় নহয় মই দফালৈ গৈ পেলাই ক'ব নোৱাৰোঁ আমাৰ 2003 চনত ইলেক্ট্ৰিচিটি এক্ট এখন তৈয়াৰ কৰা হ'ল নতুনকৈ আগত 1948 আছিলে সেইখন নাইকিয়া কৰি পেলাই কৰা হ'ল তাত আপোনাৰ প্ৰস্তাৱনাত যদি চাই তাত কোৱা হৈছে বৈদ্যুতিক উৎপাদন যিকোনো প্ৰকাৰে কৰিব পাৰে কিন্তু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰা যিটো ব্যৱস্থা সেই কৰাৰ ব্যৱস্থাৰেহে আপুনি বৈদ্যুতিক উৎপাদন কৰিব পাৰে এতিয়া প্ৰাকৃতিক ভাৰসাম্যতা ধ্বংস কৰি আজি আপোনালোকে মই বিভিন্নজন অভিজ্ঞ ইঞ্জিনিয়াৰৰ লগতো কথা বতৰা পাতিছোঁ এই কথাটো এজন সাধাৰণ নাগৰিক হিচাপে জানিবৰ কাৰণে তাত এটা কথা হৈছে যে আমাৰ সৰু সৰু ক্ষুদ্ৰ যদি জলবিদ্যুৎ প্ৰকল্প যদি তৈয়াৰ কৰা যায় এই ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প তৈয়াৰ কৰিলে আমাৰ জৈৱ বৈচিত্ৰ্যতা ৰক্ষা হৈ থাকিব আৰু জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰিও আমি বৈদ্যুতিক উৎপাদন কৰি আমাৰ যি প্ৰয়োজন সেই প্ৰয়োজন আমি পূৰাব পাৰোঁ এইটো খাটনীয়া চাহাবে অতি স্পষ্টভাৱে ক'ব পাৰিব আৰু আটাইতকৈ ডাঙৰ কথা হৈছে বিজ্ঞানসন্মতভাৱে সাধাৰণভাৱে মই কৈছোঁ যে এটা ডেম হয় ৰক বেছ হ'ব পাৰে নহয় কংক্ৰিট বেছ হ'ব পাৰে খাটনীয়া চাহাবে এইটো স্পষ্টভাৱে ক'ব যে আমাৰ তাত যিসকল বিশেষজ্ঞ আছিলে বিশেষজ্ঞসকলৰ মতে যেহেতু আমাৰ 1950 চনৰ ভূমিকম্পৰ এপিচেণ্টাৰ সেই এৰিয়াটোত তেতিয়াহ'লে আৰু প্ৰবল ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে আৰু ইণ্ডো টিবেটিয়ান প্লেট যি ধৰণে সংঘৰ্ষ হৈছে আৰু ভয়ানক হোৱাৰ কথা আছে তেতিয়াহ'লে সেইটো ক্ষেত্ৰত যদি আমি নদী বান্ধ কৰিবলৈ হয় তেতিয়াহ'লে আমাৰ এনেকুৱা এটা কথা হ'ল প্ৰথম ৰিপৰ্টত আহিলে এইটো গ্ৰেনাইট ৰক নহয় যদি গ্ৰেনাইট ৰক নহয় তেতিয়াহ'লে এইটো যদি ছেডিমেণ্টাৰী ৰক হয় তেতিয়াহ'লে তাৰ ওপৰত সেই ছেডিমেণ্টাৰী ৰকটোৱে এই লোডটো ল'ব পাৰিবনে কিন্তু এতিয়া সেই ছেডিমেণ্টাৰী ৰকটো গ্ৰেনাইট ৰক বুলি আকৌ নতুন ৰিপৰ্ট আহিছে গতিকে এই কথাবিলাক আমি চাব লাগিব এইকাৰণেই কেৱল মাত্ৰ আমি এই যে অসম চুক্তি আধাৰত এই কথাবিলাকো প্ৰাসংগিকতা আনিব লাগিব এইকাৰণেই যে তাত আমাৰ জাতীয় জীৱন আমাৰ জৈৱ বৈচিত্ৰ্যতা আমাৰ জীয়াই থকাৰ এটা অধিকাৰ সাব্যস্ত কৰা এটা বিষয় আছে আৰু তাক ধূলিসাৎ কৰিব আমি কোনো গুণে দিব নোৱাৰোঁ আৰু সেই কথাটো মই আপোনালোকক উল্লেখ কৰিব বিচাৰোঁ যে 2007 চনত দ্য ইউনাইটেড নেশ্যনছ ডিক্লাৰেশ্যন অফ ৰাইট অফ ইণ্ডিজিনাছ পিপল তাত আৰু এটা কথা কোৱা হৈছে অসম চুক্তিৰ 10 নং দফাত কোৱা হৈছে
আমাৰ যিবিলাক ট্ৰাইবেল বেল্টছ এণ্ড ট্ৰাইবেল ব্লকছ বা আৰু আজি মাননীয় এজন বক্তাই কৈ গৈছে যে আমাৰ সত্ৰবিলাকত সাংস্কৃতিক কেন্দ্ৰবিলাকৰ কাৰণে যিবিলাক মাটি দিয়া হৈছিলে তাক বিভিন্ন ধৰণে এনক্ৰোচ কৰা হৈছে আৰু এই এনক্ৰোচ কোনে কৰিছে এই কথাটো চাব লাগিব এইটো চুক্তিৰ আধাৰৰ কথা কৈছোঁ কিন্তু বহুতে সেইটো এৰাই চলিব বিচাৰে কিন্তু এইটো বস্তু এইকাৰণেই কৈছোঁ যে সেই যিখন ঘোষণাপত্ৰ সেই ঘোষণাপত্ৰত কোৱা হৈছে চৰকাৰৰ এটা দায়িত্ব আছে যে যিবিলাক ইণ্ডিজিনাছ পিপল এই যিবিলাক ইয়াতে আদিৰ পৰা বসবাস কৰি অহা মানুহ এইসকলৰ এওঁলোকৰ সাংস্কৃতিক সামাজিক অৰ্থনৈতিক দিশ সুৰক্ষা কৰিব লাগিব আৰু সেই যিহেতু আন্তৰ্জাতিক আইনৰ তাত ধাৰা আছে আমি আমাৰো বাধ্যবাধকতা আছে আমি সেই দিশো চাব লাগিব কাৰণ এইটো আমাৰ এটা মই ভাবোঁ 10 নং ধাৰাৰ এটা পৰিপূৰক আৰু ইয়াৰ লগতে আমি আৰু এটা কথা ক'ব বিচাৰোঁ যে আজি নাগৰিকত্বৰ কথা কোৱা হৈছে নাগৰিকত্ব যেনেকৈ মই ক'লোঁ যে 3 নং ধাৰাটো যদি নাগৰিকত্ব আইনৰ 3 নং ধাৰাটো যদি নাকচ কৰা নহয় বা বাতিল কৰা নহয় তেতিয়াহ'লে আজি অসম চুক্তিখনক যদি সাংবিধানিকভাৱে সংবিধানপূৰ্ণ বুলিও যদি সৰ্বোচ্চ ন্যায়ালয়ে আদেশ দিয়ে আৰু এটা বেমেজালি তাত থাকি যাব কাৰণ 1950 চনৰ 26 জানুৱাৰীৰ পৰা 2003লৈকে যদি যিজনেই ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছে তেওঁৱেই যদি ভাৰতীয় হয় তেতিয়াহ'লে কিন্তু আমাৰ ব্যৱস্থাটো আৰু ভয়ানক হৈ যাব এই বেমাৰটো কিন্তু সম্পূৰ্ণ ৰোধ নহ'ব গতিকে আমি সেই ব্যৱস্থাটো আমি ৰোধ কৰাৰ কাৰণে আমি এটা জনমত তৈয়াৰ কৰিব লাগে যে এই জনমতৰ দ্বাৰা আমি সৰ্বোচ্চ ন্যায়ালয়কো আমি ক'ব পাৰোঁ যে এইটো ক্ষেত্ৰতো তেখেতসকলে যাতে মনোনিৱেশ কৰি এই ধাৰাটোৰ যাতে বৈধতাটো বিশ্লেষণ কৰে এতিয়া আৰু এটা কথা আহি পৰিছে যে আমি প্ৰত্যৰ্পণ চুক্তিৰ ক্ষেত্ৰত কেৱল মাত্ৰ আৱেগেৰে ক'লেতো নহ'ব আমি তথ্যভিত্তিক বিষয় উপস্থাপন কৰিব লাগিব আজি হয়তো আমি যাম মোদী ডাঙৰীয়াক আমি এইটো উত্থাপন কৰিম যে আপুনি এখন প্ৰত্যৰ্পণ চুক্তি স্বাক্ষৰ কৰক কিন্তু প্ৰত্যৰ্পণ চুক্তিখন স্বাক্ষৰ কৰক বুলি আমি আৱেগেৰে কথাটো কৈ আহিলে নহ'ব আমি যিখিনি তথ্য বা যিখিনি সমল আমি দিব লাগিব সেই সমলখিনি আমি যোগাৰ আমাৰ পৰাই কৰি দিব লাগিব মোদী চাহাবে কৰি নলয় গতিকে আমি নৰেন্দ্ৰ মোদী চাহাবক যেতিয়া আমি এইখিনি উপস্থাপন কৰিবলৈ যাম এই তথ্যখিনি কিন্তু আমি নিজেই তৈয়াৰ কৰি দিব লাগিব আজি এটা কথা খুবেই ভাল লাগিছে প্ৰফুল্ল মহন্ত ডাঙৰীয়াই এটা কথা উল্লেখ কৰিলে যে এইটো ইউনাইটেড নেশ্যনছতো আলোচনা হৈছে মই বিশদভাৱে ক'বলৈ নাযাওঁ যে যি ধৰণে আজি বাংলাদেশত একে সময়তে ভোটাৰৰ সংখ্যা অতি ক্ষিপ্ৰগতিত কমি গৈছে সেই ধৰণে একে সময়তে অসমত এই যে জনসংখ্যাৰ যিটো বিস্ফোৰণ ঘটিছে এইটোৱে প্ৰতিমান কৰে যে সেই যিখিনি হেৰাই যোৱা মানুহ তাত সেই মানুহখিনি ইয়ালৈ আহিছে যিহেতু সীমান্তটো সুৰক্ষিত নহয় বিভিন্ন ধৰণে আহিব পাৰে গতিকে সেইটো এটা আমাৰ মূল বিষয়বস্তু হ'ব পাৰে যুক্তিপূৰ্ণ কথা হ'ব পাৰে তেতিয়া যদি তেওঁলোকে হয়তো এইটো কথা ক'ব পাৰে যে সেইখিনি আমি মানি নলওঁ কিন্তু আজি বিজ্ঞানৰ যুগ আমেৰিকা বা ইউৰোপিয়ান ইউনিয়নৰ ক্ষেত্ৰত বা অন্যান্য দেশৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অপৰাধকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ ক্ষেত্ৰত নাগৰিকত্ব নিৰূপণৰ ক্ষেত্ৰত আজি DNA টেষ্টৰ কথা হৈছে আৰু আমাৰ বিশেষজ্ঞ ডক্টৰসকলে এই কথাটো জানিব আৰু মই এই কথাটো জানো যে এইটো বিজ্ঞানসন্মতভাৱে গোটেই বিশ্বত এইটো মানি লৈছে আন্তৰ্জাতিকভাৱে আৰু আমি যদি প্ৰয়োজন হয় তেতিয়াহ'লে আমি এনেকুৱা এটা ব্যৱস্থা কৰাৰ কাৰণে আমি মোদী চাহাবৰ আগত এইটো প্ৰতিবেদন দিব লাগিব যে যিখিনি মানুহক আমি সন্দেহ কৰিছোঁ বা যিখিনি মানুহক ইয়ালৈ আনি পেলাই আমি তেওঁলোকক ডিটেক্ট কৰিছোঁ বা ৰিপৰ্ট কৰিব লাগে তেওঁলোকক আমি কৈছোঁ যে আমাৰ সন্দেহ আছে তেওঁলোক সন্দেহযুক্ত বাংলাদেশী গতিকে তেওঁলোকৰ আমি DNA টেষ্ট কৰিম যাতে তেওঁলোকৰ লিংকেজটো আমি এষ্টাব্লিছ কৰিব পাৰোঁ বিজ্ঞানসন্মতভাৱে আৰু সেইটো যদি প্ৰতিষ্ঠিত হয় মই দৃঢ়ভাৱে ক'ব পাৰোঁ যে বাংলাদেশে কোনো গুণে সেই যিটো বিজ্ঞানভিত্তিক যিটো তথ্য সেইটো কেতিয়াও না কৰিব নোৱাৰিব এই গোটেই কথাটো মই এইকাৰণেই কৈছোঁ যে প্ৰয়োজন সাপেক্ষে আমি এটাৰ পাছত এটা বিকল্প আমি তৈয়াৰ কৰি ৰাখিব লাগিব যিকেইটা বিকল্পৰ প্ৰয়োগৰ দ্বাৰা আমি কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান দিয়াব পাৰোঁ কেন্দ্ৰীয় চৰকাৰৰ যোগেদি ভাৰতবৰ্ষৰ লগতে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশক আমি বিজ্ঞানসন্মতভাৱে আইনগতভাৱে আন্তঃৰাষ্ট্ৰীয় আইন বা নিয়মাৱলীৰ যোগেদি আমি তেওঁলোকক বাধ্য কৰাব পাৰোঁ যে তেওঁলোকেও এই সমস্যাটো তেওঁলোকৰ পৰাই এটা সৃষ্টি হোৱা সমস্যা আৰু সেইকাৰণে তেওঁলোকেও এই সমস্যাটোৰ অংশীদাৰ হ'ব লাগিব
আৰু প্ৰয়োজন সাপেক্ষে তেওঁলোকক যিসকল আমাৰ ইয়াত অবৈধভাৱে ঘোষিত হ'ব, যিসকলক আমি ডিটেক্ট কৰিম, তেতিয়া তেওঁলোকে প্ৰত্যৰ্পণৰ ক্ষেত্ৰত এই চুক্তি স্বাক্ষৰ কৰি তেওঁলোকে এইখিনি ক্ষেত্ৰত সহযোগিতা আগবঢ়াব লাগিব। আৰু তেতিয়া আমি ভাবোঁ যে আন্তৰ্জাতিকভাৱে আমাৰ এখন ৰাষ্ট্ৰৰ প্ৰতি অন্য এখন ৰাষ্ট্ৰৰ সহানুভূতি থাকিব, আন্তৰিকতা থাকিব। এই দিশটো আমি লক্ষ্য কৰাটো অতি প্ৰয়োজনীয় কথা। আৰু এটা কথা হৈছে, মহন্ত ডাঙৰীয়াই আৰু এটা কথা উল্লেখ কৰিলে যে 18 বছৰ তলৰ আৰু 65 বছৰ ওপৰৰ যিসকলেই হওক বাংলাদেশৰ পৰা ইয়ালৈ আহিব পাৰে। এতিয়া তাত আৰু এটা কথা হৈছে, এতিয়া আমি আইনগতভাৱে যিবিলাক মানুহক নাগৰিকত্ব দিবলৈ বিচাৰিছোঁ অসম চুক্তিৰ যোগেদি বা আইনৰ যোগেদি, তেওঁলোকে অলৰেডি অন্য এখন ৰাষ্ট্ৰৰ তেওঁলোক নাগৰিক। গতিকে তেওঁলোকে ইয়াত নাগৰিকত্বৰ যিটো সুবিধা, সেই সুবিধাটো গ্ৰহণ কৰিব। আৰু আমি ভাৰতীয় হিচাপে অসমত থাকি আমি এক নাগৰিকত্বৰে তেওঁলোকতকৈ সা সুবিধা আমি কম পাই থাকিব লাগিব। উদাহৰণস্বৰূপে জানে আপোনালোকে চৰকাৰে যিটো ব্যৱস্থা লৈ আছে, তেওঁলোকে সদায় তেওঁলোকৰ প্ৰতি দৰদী। আৰু এটা কথাই কয়, যেতিয়া বিদেশী বিতৰণৰ ক্ষেত্ৰত যদি বিচাৰ কৰিব যোৱা হয়, তেতিয়া কয় যে ভাৰতীয় নাগৰিক হাৰাশাস্তি কৰিব নালাগিব। আজি মই এটা কথা যুক্তি সহকাৰে ক'ব বিচাৰোঁ, মোৰ শৰীৰৰ যদি ভিতৰৰ এটা অংগ কিবা এটা ৰোগ হৈছে, সেই ৰোগটোৰ কাৰণে এটা অপাৰেশ্যন কৰিব লাগিব। এতিয়া মই যদি কওঁ ডক্টৰজনক যে মোক কোনো ধৰণৰ খোট কৰিব নোৱাৰিব, কোনো ধৰণৰ মোক অস্ত্ৰোপচাৰ কৰিব নোৱাৰিব, কোনো ধৰণৰ তেজ ওলাব নোৱাৰিব, আৰু আপুনি এটা বিজ্ঞানসন্মতভাৱে মোক বেমাৰটো ভাল কৰি দিব লাগিব, সেইটো সম্ভৱ হ'ব পাৰে নেকি? মই ভাবোঁ সেইটো সম্ভৱ নহয়। আৰু ঠিক তেনেকৈ এই সমস্যাটো আমি যদি বিষয়বস্তুটো, আৰু প্ৰথম কথা হৈছে যিটো ডায়েগনচিছ, আমি এই উৎপত্তিটো কেনেকৈ হৈছে এই কথাটো আমি চাওঁ, তেতিয়াহ'লে এই কথাটোৱে আমি চাব লাগিব। আৰু মই ভাবোঁ সৰ্বোচ্চ ন্যায়ালয়ত এইটো বিচাৰ হ'ব আৰু তাৰ আমি ফলাফল পাম। কিন্তু আমাৰ যিখিনি পৰিশ্ৰম, আমি যিখিনি এতিয়া বৌদ্ধিক পৰিশ্ৰম কৰিব লাগিব একত্ৰিতভাৱে, মই আজি এই সভাৰ যোগেদি সমগ্ৰ অসমৰ জনসাধাৰণলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ, এজন আইনৰ ছাত্ৰ হিচাপে, এজন নাগৰিক হিচাপে, যে আমি বিভিন্ন ধৰণৰ বাদানুবাদ সৃষ্টি নকৰি একত্ৰিতভাৱে আন্তৰিকতাৰে আজি যিটো পদক্ষেপ উদ্যোক্তাসকলে লৈছে, এই পদক্ষেপকে আমি প্ৰথম পদক্ষেপ হিচাপে লৈ আমি আগুৱাই যাওঁ। আৰু গৈ যেতিয়া আমি উদ্দেশ্য সফল হ'ব, আমি এটা সমাধান আমি পাম আৰু সমস্যাটো সমাধান হ'ব, তেতিয়া আমি সুস্থ এটা জাতি, সুস্থ এটা সংস্কৃতি গঢ় দি আমি আৱেগতকৈ আৰু আগুৱাই যাব পাৰিম আৰু বিশ্বত আমি এটা নতুন ইতিহাস ৰচনা কৰিব পাৰিম, যেনেকৈ অসম আন্দোলন